স্বাগতম জানাইছো সকলোকে পুনৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি এইটো ভিডিঅ'ত MS Excelৰ অত্যন্ত গুৰুত্বপূৰ্ণ তিনিটা ফাংচন চাম আৰু আজি তিনিটা ফাংচন হৈছে sum, sumif আৰু sumifs। যদি এই তিনিটা ফাংচনৰ লগত জড়িত এক্সেল শীটখন আপোনালোকে বিচাৰে তেতিয়াহ'লে টেলিগ্ৰাম চেনেলৰ পৰা আপোনালোকে লৈ ল'ব পাৰিব। খুবেই গুৰুত্বপূৰ্ণ তিনিটা ফাংচন এক্সামত ইয়াৰ পৰা কোৱেশ্চন আহে। ঠিক আছে, আমি sum ফৰ্মুলা, sumif ফৰ্মুলা আৰু sumifs ফৰ্মুলা কেনেকৈ ইউজ কৰে আৰু ডিফাৰেন্স কি এইকেইটা এই ভিডিঅ'টোত চাম। আৰু এই ভিডিঅ'টো চোৱাৰ পিছত সম্ভৱতঃ আপোনালোকৰ আৰু কোনো ডাউট নাথাকে, যেহেতু এইটো আপোনালোকৰ ডাউট ফাংচনৰ ভিতৰত আছিলে যে sum, sumif আৰু sumifs আকৌ এবাৰ বুজাই দিবলৈ। বেলেগ যদি আপোনালোকৰ কোনো ডাউট আছে বা যিসকলে নেকি আজি ফাৰ্ষ্ট টাইম এই ভিডিঅ'টো ৱাচ কৰিছে, ইউটিউবত যিসকলে প্ৰথমবাৰ আহিছে, তেওঁলোকে ডেছক্ৰিপশ্যনত এটা লিংক পাব, গুগল ফৰ্মৰ লিংকত গৈ আপোনালোকে নিজৰ কুৱেৰি কেইটা বা কিবা ডাউট কুৱেশ্যন থাকিলে ছাবমিট কৰিব আৰু সেই অনুপাতে আপোনালোকক ভিডিঅ' সলিউশ্যন দিয়া হ'ব। লগতে আপোনালোকক জনাব বিচাৰিছোঁ, যদি আপোনালোকে ADR মক টেষ্ট পাৰচেজ কৰিব বিচাৰে, ইতিমধ্যে বহুতে পাৰচেজ কৰিছে স্কিল টেষ্ট 23 মক টেষ্টৰ আমি প্ৰেক্টিছ পেপাৰ ছেট কৰিছোঁ, য'ত প্ৰথম তিনিটা ছেট কমপ্লিটলি ফ্ৰী পাব। কুৱেশ্যন লেভেল, কুৱেশ্যন কোৱালিটি যদি আপোনালোকে চেক কৰিব বিচাৰে টেলিগ্ৰাম চেনেলটো ভিজিট কৰিব, RJ_Adhyaan ডেছক্ৰিপশ্যনত লিংকো দিয়া আছে। কুৱেশ্যন কোৱালিটি চাই যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে তাৰ পিছৰ 20টা আনলক কৰিবলৈ বা এক্সেছ পাবলৈ 149 পে' কৰিব QR কোডত স্কেন কৰি, আৰু স্ক্ৰীনত দেখুওৱা নাম্বাৰটোত আপোনালোকে হোৱাটছএপত শ্বেয়াৰ কৰি দিব ট্ৰানজেকশ্যনটো। তেতিয়া আপোনালোকক বাকী PDF-টো দি দিয়া হ'ব। 23 টোটেল মক টেষ্ট তাত পাব। অ'কে, ঠিক আছে, তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ যে আমি sum, sumif আৰু sumifs ফাংচনটো কেনেকৈ ইউজ কৰিব পাৰোঁ। ইয়াত আপোনালোকৰ আগত এটা ডাটা আছে, য'ত প্ৰথম কলাম যিটো আছে অৰ্ডাৰ ID আছে, তাৰপিছত প্ৰডাক্ট আছে, তাৰপিছত কোৱান্টিটি আছে, আৰু মই ইয়াত টোটেল কোৱান্টিটিটো ডিলিট কৰি দিছোঁ। ধৰি লৈছোঁ আজি জুনৰ 4 তাৰিখ, এইকেইটা অৰ্ডাৰে মানে চেলছ হৈছে, মানে যে জুন, আৰু অৰ্ডাৰ ID দিয়া আছে যে জুন 001 অৰ্ডাৰ IDত কম্পিউটাৰ গৈছে আৰু 12 কোৱান্টিটি গৈছে, টোটেল নাম্বাৰ অফ কম্পিউটাৰ 12 গৈছে, দেন মাউচ গৈছে 10, দেন কিবৰ্ড গৈছে 11, তেনেকৈ। আমাক লাগে এতিয়া যে টোটেল কিমান গৈছে কোৱান্টিটি, যে কম্পিউটাৰ 12, মাউচ 10, কিবৰ্ড 11, এনেকৈ কৰি কৰি টোটেল কিমান গৈছে। টোটেল কৰিবলৈ হ'লে আমি কি ফৰ্মুলা ইউজ কৰোঁ? আমি ফৰ্মুলা ইউজ কৰোঁ ছাম। তাৰ কাৰণে ইকুৱেল দিওঁ, তাৰপিছত ছাম টাইপ কৰি ব্ৰেকেট অ'পেন কৰিম। ব্ৰেকেট অ'পেন কৰাৰ পিছত আমি ছাম ৰেঞ্জ চিলেক্ট কৰিম, অৰ্থাৎ 12ৰ পৰা 15লৈকে চিলেক্ট কৰিম, ড্ৰেগ কৰি ব্ৰেকেট ক্ল'জ কৰিম, দেন এণ্টাৰ প্ৰেছ কৰিম, অৰ্থাৎ টোটেল 281 কোৱান্টিটি গৈছে, মানে চেল হৈছে। অ'কে, এইটো হৈছে এটা ছামৰ ফৰ্মুলা। আদাৰৱাইজ মই এইটো ডিলিট কৰোঁ। আৰু এটা কাম কৰিব পাৰোঁ, আমি গোটেই কোৱান্টিটিকেইটা চিলেক্ট কৰি অল্ট আৰু ইকুৱেলটো প্ৰেছ কৰি দিলেও ওলাই যাব, অল্ট আৰু ইকুৱেল। অ'কে, ছামৰ ফৰ্মুলা একেবাৰে সহজ। ঠিক আছে, এইটো ফৰ্মুলা আপোনালোকে জানে। আপোনালোকক ডাউট আছিলে বিশেষকৈ sumif আৰু sumifs। এতিয়া sumif কি? sumifত থাকিব এটা কণ্ডিশ্যন। এটা কণ্ডিশ্যন মানে কি? এতিয়া এই একেখিনি ডাটাই আছে, ইয়াত আপোনালোকে স্ক্ৰীনত যি ডাটা দেখিছে শ্বীটখন আগৰ শ্বীটৰ লগত একেই আছে। অৰ্ডাৰ ID, প্ৰডাক্ট আৰু কোৱান্টিটি ইয়াতো আছে, অৰ্ডাৰ ID, প্ৰডাক্ট আৰু কোৱান্টিটি। এতিয়া আমি টোটেল কোৱান্টিটিটো গম পালোঁ যে 281 চেল হৈছে। এতিয়া আমাক লাগে যে কম্পিউটাৰ কিমান বিক্ৰী হৈছে তাৰ পৰা। তো আমি যদি কম্পিউটাৰ চাবলৈ যাওঁ, মই ইয়াত প্ৰডাক্টটো লিখি লৈছোঁ কম্পিউটাৰ, আপোনালোকে চাব কম্পিউটাৰ বিক্ৰী হৈছে এইকেইটা, ৰাইট, যে 17, 18 আৰু 12, এইকেইটা কম্পিউটাৰ বিক্ৰী হৈছে। অৰ্থাৎ যদি আমি প্লাছ কৰোঁ 12 প্লাছ 18 প্লাছ 17, 47 কম্পিউটাৰ বিক্ৰী হৈছে। এইটো আমি এটা এটাকৈ প্লাছ কৰিব লগা হৈছে আৰু আমাৰ দেৰি হ'ব। গতিকে আমি কি কৰিব লাগিব, ইয়াত ছাম ইফ ফৰ্মুলা। ছাম ইফ মানে কি, ধৰক আমি প্লাছটো কৰিমেই, লগতে ইফে কি প্লাছ কৰিব, যে মোৰ লাগে যে কম্পিউটাৰ কিমান বিক্ৰী হৈছে। মই ইতিমধ্যে গম পালোঁ যে 281 প্ৰডাক্ট বিক্ৰী হৈছে গোটেই এই শ্বপৰ পৰা। ঠিক আছে, কিন্তু মোক লাগে যে কম্পিউটাৰ কিমান বিক্ৰী হৈছে তাৰ নাম্বাৰ লাগে। আৰু তেতিয়াহ'লে আমি কি কৰিব লাগিব, যদি আমি মেনুৱেলি চাওঁ কম্পিউটাৰ ক'ত ক'ত আছে বিচাৰিব লাগিব, বহুত সময় লাগিব। মই ইয়াত কম্পিউটাৰ বুলি লিখি লৈছোঁ, কম্পিউটাৰ। ঠিক আছে, আৰু টোটেল কোৱান্টিটি বিচাৰিম। তাৰ কাৰণে ইউজ কৰিম sumif, ইকুৱেল দিম, sumif লিখিম, ব্ৰেকেট অ'পেন কৰিম। এতিয়া ৰেঞ্জ লাগিব, ৰেঞ্জ অৰ্থাৎ ক'ত আমি বিচাৰিম যে প্ৰডাক্টৰ যি লিষ্ট আছে ক'ত আছে। তো
মই একেবাৰে কম্পিউটাৰ য'ত প্ৰথম লিখা আছে তাৰে পৰা জুন 20 লৈকে যি অৰ্ডাৰ আইডি আছিলে ইয়ালৈকে ড্ৰেগ কৰি ল'লোঁ মানে প্ৰডাক্টৰ যিটো কলাম আছে অ'কে তাৰপিছত কমা দিলোঁ কমা দিয়াৰ পিছত আছে ক্ৰাইটেৰিয়া মানে আমি কি বিচাৰিছোঁ আমিতো কম্পিউটাৰ বিচাৰিছোঁ আমি ইনভাৰ্টেড কমাৰ ভিতৰতো কম্পিউটাৰ লিখিব পাৰোঁ ঠিক আছে ইনভাৰ্টেড কমাৰ ভিতৰত কম্পিউটাৰ লিখিলে কেৱল মাত্ৰ কম্পিউটাৰটো সাৰ্চ কৰিব পিছত মই য'ত নেকি প্ৰডাক্ট ইয়াত লিখিছোঁ ইয়াত যদি মই নাম হলনি কৰোঁ তেতিয়াহ'লে সি সাম কৰিব নোৱাৰিব কিন্তু ঠিক আছে মই আপোনালোকক দেখাই দিছোঁ মই ইয়াত কম্পিউটাৰ লিখিছোঁ ইনভাৰ্টেড কমা ডুৱেল ইনভাৰ্টেড কমাত মই লিখোঁ কম্পিউটাৰ তাৰপিছত ডুৱেল ইনভাৰ্টেড কমা বন্ধ কৰিছোঁ দেন কমা দিলোঁ কমা দিয়াৰ পিছত আহিছে সাম ৰেঞ্জ ক'ৰ পৰা মানে এইটো সাম উলিয়াব টোটেল ক'ৰ পৰা উলিয়াব আমি কোৱান্টিটি ঘৰৰ যি আছে সাম ৰেঞ্জ সেইটো সিলেক্ট কৰিলোঁ ব্ৰেকেট ওপেন কৰিলোঁ এণ্টাৰ প্ৰেছ কৰিলোঁ চক 47 ওলাইছে এতিয়া মই কম্পিউটাৰৰ ঠাইত যদি মই লিখোঁ CPU লিখিছোঁ তথাপি 47 ওলাই আছে কিন্তু CPU 47 নাই আমি যদি সাম কৰোঁ CPU চক 16 আছে আৰু প্লাস 36 আছে কিন্তু ইয়াতো 47 হৈছে ৰিজনটো কি আমি যেতিয়া ফৰ্মুলাটো টাইপ কৰিছিলোঁ তেতিয়া ইনভাৰ্টেড কমাৰ ভিতৰত আমি কম্পিউটাৰ লিখিছিলোঁ অৰ্থাৎ ই অকল কম্পিউটাৰে সাৰ্চ কৰিছে তাৰ হলনি কি কৰিব লাগিব এতিয়া মই ইকুৱেল দিলোঁ তাৰ আগতে মই এইটো ইয়াত কম্পিউটাৰ লিখিলোঁ ওকে কম্পিউটাৰ এতিয়া মই ইয়াত ইকুৱেল দিলোঁ সাম ইফ লিখিলোঁ ব্ৰেকেট ওপেন কৰিলোঁ সাম ৰেঞ্জ আছে সৰি ৰেঞ্জ আছে ৰেঞ্জ মানে ক'ত বিচাৰিব প্ৰডাক্ট লিষ্ট কেইটা আমি দিব লাগিব কম্পিউটাৰৰ কমান্ড দিব লাগিব যে এই প্ৰডাক্ট লিষ্টৰ পৰা বিচাৰি আন কমা দিলোঁ তাক আদেশ দিয়া হ'ল কি বিচাৰিবি তই বিচাৰিব লাগিব কম্পিউটাৰ মই ক'ত লিখিছোঁ ইয়াত যে প্ৰডাক্টৰ ঘৰত লিখিছোঁ তাত মই ক্লিক কৰি দিলোঁ অৰ্থাৎ K3 ঘৰটো সিলেক্ট হ'ল কমা দিলোঁ আকৌ আদেশ দিব লাগিব প্ৰথম আদেশ দিলোঁ যে সেই লিষ্টৰ পৰা কম্পিউটাৰ কিমান আছে উলিয়া ওকে ফাইন তাৰপিছত তাক আকৌ কমান্ড দিয়া হ'ল যে কি বিচাৰিব লাগিব কম্পিউটাৰে বিচাৰিব লাগিব ওকে প্ৰথম লিষ্টৰ পৰা ক'ৰ পৰা উলিয়াব লাগিব সেইটো দিয়া হ'ল ফাৰ্স্ট ৰেঞ্জটো যে এই টোটেল ৰেঞ্জ আছে ইয়াৰ পৰা বিচাৰিবি সেকেন্ড হ'ল কি বিচাৰিব কম্পিউটাৰ বিচাৰিব থাৰ্ড হ'ল কম্পিউটাৰ কিমান বিক্ৰী হৈছে সেইটো বিচাৰিব কোৱান্টিটি দেন এগেইন কোৱান্টিটিটো আমি ড্ৰেগ কৰি সিলেক্ট কৰিলোঁ ব্ৰেকেট ক্লোজ কৰি এণ্টাৰ প্ৰেছ কৰিলোঁ 47 ওলাইছে যেটো আমি মেনুৱেলো পাইছিলোঁ 47 ৰাইট এতিয়া মই কম্পিউটাৰৰ ঠাইত যদি CPU লিখোঁ চাব CPU 36 ওলাইছে ইয়াত 16 আৰু 20 36 যেটো আমি পাইছিলোঁ কিন্তু আগতে ওলোৱা নাছিলে কাৰণ আমি আগত ইনভাৰ্টেড কমাৰ ভিতৰত লিখিছোঁ ডুৱেল ইনভাৰ্টেড কমাত আৰু হি অকল কম্পিউটাৰে বিচাৰিব পাৰিছিলে বেলেগ একো বিচাৰিব পৰা নাই কিন্তু মই ইয়াত অকল কম্পিউটাৰ বিচাৰিব কোৱা নাই মই সিলেক্ট কৰি দিলোঁ এই ঘৰটো মানে K3 ঘৰটো সিলেক্ট কৰিলোঁ অৰ্থাৎ K3 যেটো থাকিব হি এইটোৱে বিচাৰিব এতিয়া কিবোৰ্ড মাৰি চাওঁ কিবোৰ্ড 63 আছে আপোনালোকে সাম কৰি চাব পাৰে 63 মই বেলেগ এটা মাৰো মই পেন ড্ৰাইভ মাৰিছো 0 কাৰণ গোটেই লিষ্টত পেন ড্ৰাইভ নাই মই ইয়াত ডিলিট কৰি দেখাই দিছো সব পেন ড্ৰাইভ নাই ওকে মাউস এতিয়া লিখো মাউস এটা মাউস ওলাই গৈছে এইটো 10 6 17 16 আৰু 9 যদি আমি সাম কৰো 58 ওলাব ওকে সাম ইফৰ হৈছে এইটো ইউজ মানে আমি এটা ক্ৰাইটেৰিয়া বিচাৰিব পাৰিম যে মই বিচাৰিলোঁ এই গোটেই লিষ্টৰ পৰা মাউস কিমান কোৱান্টিটি বিক্ৰী হৈছে বা কিবোৰ্ড কিমান কোৱান্টিটি বিক্ৰী হৈছে বা কম্পিউটাৰ কিমান কোৱান্টিটি বিক্ৰী হৈছে তাৰ পিছত আহি গৈছে সাম ইফস ওকে সাম ইফস এতিয়া মই বিচাৰিলোঁ যে কম্পিউটাৰ কিমান বিক্ৰী হৈছে টোটেল কোৱান্টিটি বিচাৰিলোঁ ওকে ফাৰ্স্ট লিষ্টত আপোনালোকে মনত পেলক ভিডিওটোৰ প্ৰথম মই বিচাৰিছিলোঁ যে টোটেল প্ৰডাক্ট কিমান 281 বিক্ৰী হৈছিলে এই 4 দিনত 281 মই এটো ৰেট কৰি দিছো ওকে 281 তাৰ পিছত এটো মই লিখি লৈছো প্ৰডাক্ট জেনিবা ওকে বা টোটেল কোৱান্টিটি 281 বিক্ৰী হৈছে তাৰে ভিতৰত মই গম পালো কম্পিউটাৰ কিমান বিক্ৰী হ'ল 47 আছিল ৰাইট এটো ঘৰত কম্পিউটাৰ 47 মই ইয়াত কম্পিউটাৰ টাইপ কৰিছো কম্পিউটাৰ 47 ওকে কম্পিউটাৰ 47 হৈছে এতিয়া মোক লাগে কম্পিউটাৰটো বহুত আছে মই ইয়াত দেখাই দিছো ইয়াত সব কম্পিউটাৰ ইয়াত ডেলৰ আছে কম্পিউটাৰ ইয়াত HP ৰ আছে আৰু কম্পিউটাৰ ইয়াত SR ৰ আছে অৰ্থাৎ ডেলৰো আছে HP ৰো আছে SR ৰো আছে এতিয়া মোক লাগে যে SR কম্পিউটাৰ কিমান বিক্ৰী হ'ল SR ব্ৰ্যান্ডৰ বা ডেলৰ কিমান বিক্ৰী হ'ল বা HP ৰ কিমান বিক্ৰী হ'ল বা যিকোনো এটা প্ৰডাক্ট বেলেগ এটা কোম্পানীৰ কোন কোম্পানীৰ কিমান বিক্ৰী হ'ল আমাক লাগে মোৰ লাগে যে কম্পিউটাৰ কিমান বিক্ৰী হৈছে আৰু SR কোম্পানীৰ কিমান বিক্ৰী হৈছে
তো আমি দুটা তাত ক্ৰাইটেৰিয়া চাব লাগিব প্ৰথমটো কোন লিষ্টৰ পৰা চাব লাগিব হেতু আছে আকৌ কম্পিউটাৰ চাব লাগিব আকৌ কি ব্ৰ্যান্ডৰ চাব লাগিব তাৰ মানে কেইবাটা কন্ডিশন আছে আৰু কেইবাটা কন্ডিশন থাকিলে তাত সাম ইফছৰ প্ৰয়োজন হয় কেনেকৈ আমি চাম ধৰি লৈছো ইয়াত মই এসআৰ লিখি লৈছো ওকে এসআৰ আৰু কম্পিউটাৰ লাগে টোটাল কোৱান্টিটি কিমান হৈছে আমি চাও ইকুৱেল দিলো সাম ইফছ ব্ৰেকেট ওপেন প্ৰথম হৈছে সাম ৰেঞ্জ ইয়াত দেখাই দিছে সাম ৰেঞ্জ মানে টোটাল সাম কৰিব কোৱান্টিটি বিলাক তো কোৱান্টিটি সাম ৰেঞ্জ আমি সিলেক্ট কৰিলো কমা দিলো ক্ৰাইটেৰিয়া ৰেঞ্জ প্ৰথম আমাক কি বিচাৰিব লাগিব যে কম্পিউটাৰ কিমান আছে তাক দেখাই দিব লাগিব যে এই লিষ্টখনৰ পৰা এই লিষ্টৰ পৰা কম্পিউটাৰ বিচাৰিব লাগে ওকে এই লিষ্টৰ পৰা বিচাৰিব লাগিব এতিয়ালৈকে মই দিলো যে এই লিষ্টৰ পৰা বিচাৰিব লাগিব কি বিচাৰিব লাগিব কমা দি কি বিচাৰিব লাগিব কম্পিউটাৰ সিলেক্ট কৰিলো ওকে এগেইন কমা দিলো এতিয়া ক্ৰাইটেৰিয়া ৰেঞ্জ 2 আকৌ কোন ৰেঞ্জৰ পৰা বিচাৰিব এতিয়া মই ব্ৰ্যান্ডৰ ৰেঞ্জ দি দিলো যে ইয়াৰ পৰা বিচাৰ কি বিচাৰিবি কমা দি পিনে কি বিচাৰিব লাগে যে এসআৰ কোম্পানীৰ কিমানটা আছে ওকে ক্ৰাইটেৰিয়া 2 দি দিলো ব্ৰেকেট ক্লোজ কৰিলো এন্টাৰ প্ৰেছ কৰিলো এসআৰৰ কম্পিউটাৰ 17 গৈছে যেটো নেকি মই কম্পিউটাৰ আৰু এসআৰ লিখিছো 17 ওলাব এটো 17 ৰাইট এটো 17 মই যেটো ৰেড কৰিছো ঠিক আছে মই বেলেগ এটা চাও ফৰ্মুলাটো হৈছে নে নাই যদি আপোনালোকে চাই ইয়াত কোম্পানী সক বেলেগ সিঙ্গেল কোম্পানীৰ কিবা আছে নেকি এটো এমএসআই সিপিইউ আছে এমএসআই তো আৰু সিপিইউ নাই সাগে এটো মই বেলেগ কালাৰ কৰি দিছো ইয়েলো কৰি দিছো সক এমএসআই সিপিইউ আছে অৰ্থাৎ মোৰ লাগে মইতো জানো এতিয়া 16 আছে এতিয়াতো ইয়াত ডাটা কম আছে হলো ফৰ্মুলাটো কাম কৰিছে নে না চাও যে মোৰ সিপিইউ লাগে সিপিইউ কি কোম্পানীৰ লাগে এসআৰৰ তো নাই এই কাৰণে 0 ওলাইছে এমএসআই লাগে এমএসআই এটা সব 16 ওলাইছে সিপিইউ এমএসআই 16 আছিল বেলেগ আৰু এমএসআই কোম্পানী সিপিইউ নাই ৰাইট আৰু বেলেগ যিকোনো কোম্পানী মাৰিলেও নোলাব এতিয়া যদি মই ইয়াত এইচপিএ মাৰো নোলাব 0 কাৰণ ইয়াত সিপিইউ এইচপি নাই তাৰ মানে বুজি পাইছে যে সাম ইফছৰ কি কাম সাম ইফছৰ কাম হৈছে কন্ডিশন বহুত থাকিব প্ৰথম আকৌ এবাৰ কৈছো প্ৰথম মই ইয়াত ধৰি লৈছো প্ৰথমে এনেকৈ বনাই ল'ব পাৰে বা ইনভাৰ্টেড কমাত লিখিব পাৰে আৰু ইনভাৰ্টেড কমাত লিখিলে বাৰে বাৰে লিখিব লাগিব গতিকে প্ৰডাক্ট আৰু ব্ৰ্যান্ড মই বনাই লৈছো এতিয়া মোৰ লাগে যে মনিটৰ ওকে মনিটৰ লৈছো মনিটৰ আৰু ব্ৰ্যান্ড মনিটৰ কি লাগে বলে এলজি মনিটৰ লাগে ধৰি লৈছো এলজি ইয়াত দেখি পাইছে 15 আছে তথাপি যদি বহুত লিষ্ট থাকে আমি কি কৰিম ইকুৱেল দিলো সাম ইফছ ব্ৰেকেট ওপেন সাম ৰেঞ্জ যে কোৱান্টিটি ৰেঞ্জটো মই সিলেক্ট কৰিলো কমা দিলো ক্ৰাইটেৰিয়া ৰেঞ্জ এতিয়া কোৰ পৰা বিচাৰিব ক্ৰাইটেৰিয়া ৰেঞ্জ মানে হি কোড বিচাৰিব আৰু কোড বিচাৰিব মানে প্ৰডাক্টত বিচাৰিব প্ৰথমটো আমি প্ৰডাক্ট থৈছো ন মনিটৰ বুলি প্ৰথম হৈছে প্ৰডাক্ট তাকটো ক'ব লাগিব যে বস্তু লিষ্ট যে বিচাৰি আনিবি কোৰ পৰা বিচাৰিবি মই গুটে প্ৰডাক্টৰ লিষ্ট সিলেক্ট কৰি দিলো কমা দিলো ক্ৰাইটেৰিয়া 1 কি বিচাৰিব বলে মনিটৰ বিচাৰিব মই মনিটৰ ক্লিক কৰিলো সিলেক্ট কৰি কমা দিলো ক্ৰাইটেৰিয়া ৰেঞ্জ আকৌ সেকেন্ড ক্ৰাইটেৰিয়া এতিয়ালৈকে মই তাক কি নিৰ্দেশ দিলো যে তই এই লিষ্টৰ পৰা গৈ পিনে মনিটৰ কিমান আছে বিচাৰ মনিটৰ ক'ত আছে বিচাৰ ঠিক আছে এতিয়া হৈছে ক্ৰাইটেৰিয়া ৰেঞ্জ আকৌ তাক ৰেঞ্জ দিব লাগিব যে ইয়াৰ পৰা আকৌ তই বিচাৰিব লাগিব কি বিচাৰিব লাগিব যে এলজি কিমান আছে এলজি আকৌ সিলেক্ট কৰিলো ব্ৰেকেট ক্লোজ এন্টাৰ কিমান আছে 15 যেটো নেকি মনিটৰ এলজি এটো 15 আছে এনে মনিটৰ বহুত আছে মই যদি এলজি টো কাটি দিও তাব মনিটৰ ইয়াত আছে এইচপি আৰু এলজি টোটাল 15 আৰু 18 ৰাইট 15 আৰু 18 আছে 33 কিন্তু মোক যদি অকল লাগে বলে এইচপি ৰ কিমান এইচপি ৰ আছে 18 এলজি ৰ কিমান এলজি ৰ আছে 15 ইয়াত চাব আপোনালোকে ভ্যালু চেঞ্জ হৈছে আৰু যদি বলে মোৰ লাগে এসআৰ ৰ কিমান আছে মনিটৰ এসআৰ ৰ হৈছে 0 ওকে গতিকে সাম ইফ আৰু সাম ইফছৰ এইটোই ফৰ্মুলা সাম হলে আমি অকল এটা ৰেঞ্জ অৰ্থাৎ সাম ৰেঞ্জ এটা সিলেক্ট কৰো সাম ইফত এটা কন্ডিশন থাকে আৰু সাম ইফছত বহুত কন্ডিশন থাকে আৰু ইয়াত কন্ডিশন লগাব পাৰিব বলে ব্ৰ্যান্ড কোড বিক্ৰী কৰিছে বলে কোন ষ্টেটত গৈছে তেনেকৈ আৰু ক্ৰাইটেৰিয়া তেনেকৈ লগাই গৈ থাকিব পাৰিব তো আই হোপ ভিডিওটো বুজি পাইছে কোনো ডাউট নাই যদি কিবা ডাউট থাকে ইয়াৰ পিছতো পুনৰ আপোনালোকক জনাইছো যে মেসেজ কৰিব তেতিয়া হলে আপোনালোকৰ ডাউট খিনি ক্লিয়াৰ কৰি দিয়া হ'ব বা আপোনালোকে কমেন্ট বক্সত জনাই দিব
ভিডিওটো কেনেকুৱা পাইছে আপোনালোকে এবাৰ কমেণ্ট বক্সত সকলোকে অনুগ্ৰহ কৰিছোঁ যিসকলে নেকি ভিডিওটো চাই আছে কমেণ্ট বক্সত এবাৰ জনাই দিব যে ভাল পাইছে নে বেয়া পাইছে যদি বেয়া হৈছে আৰু কি ইমপ্ৰুভ কৰিব লাগিব যদি ভাল হৈছে তেতিয়াহ'লে উৎসাহ দিব ওকে আকৌ পুনৰ কৈছোঁ যদি আপোনালোকে এডিআৰ স্কিল টেষ্টৰ প্ৰেক্টিছ পেপাৰ পাৰচেজ কৰিব বিচাৰে তেতিয়াহ'লে এইটো নাম্বাৰ হোৱাটছআপ কৰি ডিটেইলছ জানিব পাৰিব আদাৰৱাইজ যদি আপোনালোকে ডিটেইলছ ইতিমধ্যে গম পাইছে তেতিয়াহ'লে QR কোড দিয়া আছে স্কেন কৰি আপোনালোকে এইটো আনলক কৰিব পাৰিব বাকি 20টা সেট ঠিক আছে তেতিয়াহ'লে আজি ভিডিওটো ইমানতে থৈছোঁ ধন্যবাদ